খোৱা পানী নাই, বানপানীৰ পানী খাই গাঁৱৰ ৰাইজে নিজৰ জীৱন ৰক্ষা কৰিছে। সকলো ৰাস্তাতে পানী, কোনো ঠাইত বুকুলৈকে পানী। পৰিস্থিতিৰ বৰ্ণনা কৰিবলৈ শব্দ নাই। গৰু, হাঁহ, কুকুৰা সকলো পানীত উপঙি আছে। খোৱা পানী নাই, বানপানীৰ পানী খাই গাঁৱৰ ৰাইজে এতিয়া নিজৰ জীৱন ৰক্ষা কৰিছে। আৰু সেইবাবে বেছিভাগ মানুহেই আশ্ৰয় শিবিৰলৈ যাব নোৱাৰে। ফলত নিৰাপদ স্থানলৈ যাব নোৱাৰাৰ বাবে বহুলোকে ঘৰতে আশ্ৰয় লৈছে। সকলো ৰাস্তাতে পানী, কেৱল পানী আৰু পানী। কোনো ঠাইত বুকুলৈকে পানী আৰু কিছুমান ঠাইত অধিক পানী থাকে। যোগাযোগৰ পথ পানীত ডুব যোৱা ফলত চিনিপাটান গাঁওখন চহৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। গাঁওখনৰ দুটা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ পানীত ডুব যোৱাৰ ফলতেই সমগ্ৰ অঞ্চলটোত বিদ্যুৎ যোগান বন্ধ হৈ পৰে। মোবাইল নেটৱৰ্কেও কাম কৰা নাই। এতিয়া এই পৰিস্থিতিৰ বৰ্ণনা কৰিবলৈ যেন শব্দৰ অভাৱ হৈছে। গৰু, ছাগলী, হাঁহ, কুকুৰা সকলো যেন এতিয়া পানীত উপঙি আছে। মানুহৰ আশ্ৰয় ল'বলৈ নাই অকণো ঠাই। যদিহে ৰাইজক সোনকালে উদ্ধাৰ কৰা নহয় তেন্তে মৃতদেহৰ শোভাযাত্ৰা দেখা যাব। আৰু এনেদৰেই মন্তব্য কৰিছে গাঁৱৰ ৰাইজে। যাবলৈকে মানে উপায় নাই। এই কঁকাল পানী আছে, পোৱাটো পাইছোঁ দাদা, পোৱাটো সাহায্য পাইছোঁ, যিমানো পাইছোঁ সুক্ৰিয়া ওপৰৱালাৰ ওচৰত। মানে কোনোবা পাইছে 1 কেজি চাউল, 200 গ্ৰাম দালি, কোনোবা পাইছে 3 কেজি চাউল, আধা কেজি দালি, কোনোবা পাইছে মিঠাতেল, কোনোবা পোৱা নাই। আমাৰ গাঁৱত ইমান দুখীয়া মানুহ আছে, মোটা মানুহ নাই ঘৰত। এই ল'ৰা ছোৱালী 3টা আছে, শুধু মাইকী মানুহ 1জন আছে। ক'ব লগা মানুহ নাই আৰু তাক দিবলৈও মানুহ নাই। এই মানুহখিনি এই থকা জেগা পোৱা নাই। সেইকাৰণে কোনোবা মানুহ আছে সেই বৰতল আছে, কোনোবা মানুহ আছে আমাৰ জাইৰগোল আছে, কোনোবা মানুহ এংলা বাজাৰ অলপ ওখ জেগা আছে, পাৰ অঞ্চল আছে। মানে হেৰি হ'ল, মানে সিহঁতৰ কিবা লিংক আছে, সেইকাৰণে আত্মীয় স্বজনৰ ওচৰত গুচি গ'ল। থাকিব হ'লেতো মানে কিবা এটা ব্যৱস্থা কৰিব লাগিব। সেইটো কাৰণে মানুহ ল'ৰা ছোৱালী কিবা তাতে পঠাই দিছে। সি অকলে আছে ঘৰত, নতুবা ঘৰটো বন্ধ কৰি পেলাই এইফালে সেইফালে ষ্টেচন এইফালে জেগাত থাকি আছে। উপায় নাই, এতিয়া কি কৰিব মানুহ। আমাৰ চৰকাৰৰ ওচৰত এইটো কথা হ'ল, আমাৰ অসমৰ আমাৰ মামা হয়, আমাৰ গোটেই অসমৰ মামা হয়, আমাৰ মামা হয় হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ মন্ত্ৰী পীযুষ হাজাৰিকা। আমাৰ বিশেষকৈ এই চিনিপাতন গাঁৱৰ মানুহকেইটা একদম দুৰ্বল মানে এনেকুৱা দুৰ্বল, মানে কোনোফালে আৰু সবল নাই। আমাৰ এই গাঁৱৰ ৰাস্তা ঘাট আছে, কিন্তু থাকিলেও নাই বুলিয়ে কৈলে হ'ল। চব তলত, পানীৰ তলত। অহা যোৱা আপোনালোকে দেখি আছে লাইভত, আমাৰ মানুহ কিবা কেনেকুৱা অহা যোৱা কৰি আছে। কোনোবা মানুহ আছে একদম এই মাথাৰ ওপৰত পানী, কোনোবা মানুহ এনেকুৱা পেটৰ ওপৰত পানী, কোনোবা মানুহ একদম সেই বৰ্তমানে ৰাস্তাটো আছে। আপোনালোকে চাই লওক, এইটো ৰাস্তাত নাই। আমাৰ মাইকী মানুহকেইটা কেনেকুৱা আহি আছে, এইটো চাওক, এই ডাক্তৰ পৰা আহি আছে মানুহকেইটা। পানীৰ তলত থকা ঘৰ, স্থানীয় লোকে কয় যে চাৰিওফালে কেৱল পানী আৰু পানী। পানী ৰাখি নিৰাপদ আশ্ৰয়লৈ যোৱাৰ কোনো উপায় নাই। শৰণাৰ্থী শিবিৰ বানপানীৰ পানীৰ তলত। গাঁওখনৰ ৰাইজে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু কৰিমগঞ্জ জিলাৰ প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰে। কৰিমগঞ্জৰ কনকলজ বাছাইল জিপিৰ চিনিপাটান গাঁৱৰ বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ গৈ তেওঁলোকৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিবলৈ সাংবাদিক মইনুল হকে নাওৰ মাজেৰে যাত্ৰা কৰিছিল। আৰু গোটেই গাঁওখনৰ খবৰ লোৱাৰ বাবেই উপস্থিত হৈছিল সাংবাদিকগৰাকী। আৰু গাঁওখনত সৃষ্টি হৈছে এক অৱৰ্ণনীয় পৰিৱেশৰ। কেৱল চাৰিওপিনে দেখা পাইছিল পানী আৰু পানী। কৰিমগঞ্জৰ পৰা মইনুল হকৰ প্ৰতিবেদন, প্ৰতিবিম্ব লাইভ।